আজি অতি গৌৰৱৰ বিষয় যে 95 নং ডিমৌ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা আমাৰ উজনি অসমৰ এজন অতি জনপ্ৰিয় যুৱনেতা সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি এই শিমলুগুৰি বৃদ্ধাশ্ৰমত আজি তেওঁৰ হৈ বকতালাকৰ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা তেওঁলোকৰ কেইদিনমানৰ খাদ্য সামগ্ৰী আমি যোগান ধৰিছোঁ আৰু আমি আহি এটা অলপ আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি বৃদ্ধাশ্ৰমত ক্ৰমান্বতভাৱে মানুহৰ সংখ্যাটো কিন্তু কমি আহিছে। আজি দেখিছোঁ যে ইয়াত মাত্ৰ 5গৰাকী সদস্যই আছে, কিন্তু ইয়াৰ আজিৰ পৰা এবছৰ আগতে ইয়াত কেইবাগৰাকীও আছিলে। লাহে লাহে আমিও আশা কৰোঁ, আমি যুৱ মৰ্চাই সদায় আশা কৰোঁ যে বৃদ্ধাশ্ৰমৰ সংখ্যাটো কমি আহক, ইয়াত মানুহৰ সংখ্যা কমি আহক আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ লগত আলোচনা কৰি তেওঁলোকৰ যি স্বাস্থ্য আছে এই স্বাস্থ্যৰ ক্ষেত্ৰত বা কেনেধৰণে অনাগত দিনত এই বৃদ্ধাশ্ৰমখন আগবঢ়াই নিব পাৰি এই সম্পৰ্কেও আমি নিশ্চিতভাৱে বিধায়ক মহোদয়ৰ লগত আলোচনা কৰিম। আৰু এই সমষ্টিত বৰ্তমান সময়ত আমাৰ যি গড়গাঁও পঞ্চায়ত, এই পঞ্চায়তটো বৰ্তমান সময়তহে আমি ডিমৌ সমষ্টিলৈ আহিছে আৰু আমি সদায় আশাবাদী সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমাৰ ডিমৌ সমষ্টি আছে নিশ্চিতভাৱে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে আৰু আমি আশা কৰিছোঁ শিমলুগুৰি যি বৃদ্ধাশ্ৰম আছে এই বৃদ্ধাশ্ৰমখনো তেওঁ নিশ্চিতভাৱে এদিন নহয় এদিন আমাক চকুত লগা কৰি আগবঢ়াই নিব আৰু আমি সকলো ককা আইতাক পৰা আজি আশীৰ্বাদ বিচাৰিছোঁ অনাগত দিনত যাতে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই আমাৰ ডিমৌ সমষ্টিৰ লগতে আমাৰ সমগ্ৰ অসমৰ মানৱ পটত যাতে এজন জনপ্ৰিয় যুৱনেতা হিচাপে সদায় জিলিকি ৰয়। নমস্কাৰ, মই বিধায়ক ছাৰলৈ নমস্কাৰ জনাইছোঁ, জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। তেওঁ আমাক খাদ্য সামগ্ৰী যোগান ধৰিছে, তেওঁ যে পিছলৈও আমাক চাই চিটি আমাক মানে অকণমান সুখী কৰে, সেইটোকে তেওঁৰ ওচৰত মই এই কথা কৈ সামৰণি কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।